মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 8 ধাতু আৰু অধাতুৰ ধাৰণা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে 1 নম্বৰত শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো লুৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি অনুজ্জ্বল। গতিকে তোমালোকে অপশ্যন বি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ছডিয়াম। গতিকে তোমালোকে অপশ্যন চি থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে খাদ্য পেকেজিং সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ এলুমিনিয়াম। গতিকে তোমালোকে অপশ্যন এ থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে ছালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্টখিনি পানীত দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ছালফিউৰাছ এচিড। গতিকে তোমালোকে অপশ্যন বি থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰঞ্জ হ'ল এবিধ ডেছ ৰ মিশ্ৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি টিন আৰু তাম। গতিকে তোমালোকে অপশ্যন ডি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে ছালত ব্যৱহাৰ কৰা মলমত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা আয়ডিন। 2 নম্বৰত দিয়া আছে কা ধাতুত থকা ধাতু দুটা হ'ল ডেছ আৰু ডেছ। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা তাম, দ্বিতীয়টো খালী ঠাইত লিখিবা টিন। 3 নম্বৰত দিয়া আছে ডেছ ধাতু সাধাৰণ উষ্ণতাত তৰল। খালী ঠাইত লিখিবা তোমালোকে পাৰা। 4 নম্বৰত দিয়া আছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ'ল তোমালোকে খালী ঠাইত লিখিবা গ্ৰেফাইট। 5 নম্বৰত দিয়া আছে টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল তোমালোকে খালী ঠাইত লিখিবা ঘাত সহনীয়তা। 3 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাৰণসহ ব্যাখ্যা কৰা। 1 নম্বৰ উক্তিটো হৈছে এলুমিনিয়াম আৰু তাম হ'ল বাচন বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। কাৰণ এলুমিনিয়াম আৰু তাম অধাতু নহয়, ইহঁত হ'ল ধাতু। ইহঁতৰ ঘাত সহনশীলতা আৰু নমনীয়তা গুণ থকাৰ বাবে বাচন বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। দুই নম্বৰ উক্তিটো হৈছে ধাতুৱে অক্সিজেনৰ সৈতে লগ লাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে। তোমালোক উত্তৰত লিখিবা অশুদ্ধ। কাৰণত লিখিবা সাধাৰণতে ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়। ই ৰঙা লিটমাছ কাগজকহে নীলা কৰে, নীলা লিটমাছ ৰঙা নকৰে। 3 নম্বৰ উক্তিটো হৈছে অক্সিজেন শ্বাস প্ৰশ্বাসৰ বাবে
অপৰিহাৰ্য অধাতু তোমালোকে উত্তৰত লিখিবা শুদ্ধ কাৰণ অক্সিজেন এবিধ অধাতু আৰু সকলো জীৱৰে শ্বাস প্ৰশ্বাসৰ বাবে ই অতি প্ৰয়োজনীয়। 4 নম্বৰ উক্তিটো হৈছে তামৰ পাত্ৰত পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ বিদ্যুতৰ সুপৰিবাহী তোমালোকে উত্তৰত লিখিবা অশুদ্ধ কাৰণ পানী উতলাবলৈ তাম ব্যৱহাৰ কৰাৰ মূল কাৰণ হ'ল ই তাপৰ সুপৰিবাহী বিদ্যুতৰ সুপৰিবাহী হোৱাৰ বাবে নহয়। 5 নম্বৰ উক্তিটো হৈছে স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কা ধাতু ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতু নমনীয় তোমালোকে উত্তৰত লিখিবা অশুদ্ধ কাৰণ স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কা ব্যৱহাৰ কৰা হয় কাৰণ কাহৰ সনাৰতা গুণ আছে অৰ্থাৎ ইয়াত আঘাত কৰিলে দীৰ্ঘ সময় ধৰি বাজি থকা শুৱলা ৰিং ৰিং শব্দ উৎপন্ন হয়। 6 নম্বৰ উক্তিটো হৈছে কাঠ পেঞ্চিলত থকা কলা অংশটো এক ধাতু যি বিদ্যুৎ পৰিবহন কৰে তোমালোকে উত্তৰত লিখিবা অশুদ্ধ কাৰণ কাঠ পেঞ্চিলৰ কলা অংশটো হ'ল গ্ৰেফাইট যিটো কাৰ্বনৰ এটা ৰূপ কাৰ্বন এটা অধাতু ধাতু নহয় অৱশ্যে অধাতু হ'লেও গ্ৰেফাইটে ব্যতিক্ৰম হিচাপে বিদ্যুৎ পৰিবহন কৰিব পাৰে। 4 নম্বৰত দিয়া আছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা স্তম্ভ 1ত প্ৰথমতে দিয়া আছে 1 নম্বৰত ঘাত সহনীয় এইটো তোমালোকে স্তম্ভ 2ত দিয়া C নম্বৰ হাতুৰিৰে কোবালে পাত সৃষ্টি হয় এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 2 নম্বৰত দিয়া আছে নমনীয় এইটো তোমালোকে স্তম্ভ 2ত দিয়া A নম্বৰ তাৰ প্ৰস্তুত কৰিব পাৰি এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 3 নম্বৰত দিয়া আছে অক্সিজেন এইটো তোমালোকে স্তম্ভ 2ত দিয়া E নম্বৰ সকলো জীৱই উশাহত গ্ৰহণ কৰে এইটোৰ লগত মিলাই দিবা তাৰ পাছত 4 নম্বৰত স্তম্ভ 1ত দিয়া আছে তাম এইটো তোমালোকে স্তম্ভ 2ত দিয়া F নম্বৰ বৈদ্যুতিক তার প্ৰস্তুত কৰাত এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 5 নম্বৰত দিয়া আছে সালফাৰ এইটো তোমালোকে স্তম্ভ 2ত দিয়া 2 নম্বৰ আতসবাজি প্ৰস্তুত কৰা হয় এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 6 নম্বৰত দিয়া আছে হীৰা এইটো তোমালোকে স্তম্ভ 2ত দিয়া 8 নম্বৰ আটাইতকৈ কঠিন অধাতু এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 7 নম্বৰত দিয়া আছে সোণাদি এইটো তোমালোকে স্তম্ভ 2ত দিয়া I নম্বৰ ঘণ্টা ৰিং ৰিং শব্দ এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 8 নম্বৰত দিয়া আছে লু এইটো তোমালোকে স্তম্ভ 2ত দিয়া G নম্বৰ ৰেলৰ চিৰি নিৰ্মাণত ব্যৱহৃত এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 9 নম্বৰত দিয়া আছে ক্লোৰিন এইটো তোমালোকে স্তম্ভ 2ত দিয়া D নম্বৰ পানী বিশুদ্ধীকৰণৰ বাবে এইটোৰ লগত মিলাই দিবা তাৰ পাছত স্তম্ভ 1ত 10 নম্বৰত দিয়া আছে প্লেটিনাম এইটো তোমালোকে স্তম্ভ 2ত দিয়া J নম্বৰ অলংকাৰ প্ৰস্তুতত ব্যৱহৃত এইটোৰ লগত মিলাই দিবা ফাইভ নম্বৰত দিয়া আছে
স্তম্ভ 1ত থকা ধাতু আৰু অধাতুৰ ব্যৱহাৰ স্তম্ভ 2ত খেলিমেলিকৈ থকা ধাতুৰ নামৰ লগত মিলোৱা স্তম্ভ 1ত প্ৰথমতে দিয়া আছে 1 নম্বৰত বৈদ্যুতিক তাৰত ব্যৱহৃত এইটো তোমালোকে স্তম্ভ 2ত দিয়া সি নাম্বাৰ এইটোৰ লগত মিলাই দিবা এইটো আসলতে সি নাম্বাৰত তাম শব্দটো খেলিমেলিকৈ দিয়া হৈছে তাৰ পাছৰ স্তম্ভ 1ত 2 নম্বৰত দিয়া আছে আটাইতকৈ ঘাত সহনীয় আৰু নমনীয় এইটো তোমালোকে স্তম্ভ 2ত দিয়া ই নাম্বাৰ এইটোৰ লগত মিলাই দিবা এইটো হুন শব্দটো খেলিমেলিকৈ দিয়া হৈছে তাৰ পাছত স্তম্ভ 1ত 3 নম্বৰত দিয়া আছে জীৱ ইয়াৰ অবিহনে বাচি থাকিব নোৱাৰে এইটো তোমালোকে স্তম্ভ 2ত দিয়া এ নাম্বাৰ এইটোৰ লগত মিলাই দিবা ইয়াত অক্সিজেন শব্দটো খেলিমেলিকৈ দিয়া হৈছে স্তম্ভ 1ত 4 নম্বৰত দিয়া হৈছে ই থকা সাৰ মাটিত দিলে উদ্ভিদ লহপহকৈ বাঢ়ে এইটো তোমালোকে স্তম্ভ 2ত দিয়া ডি নাম্বাৰ এইটোৰ লগত মিলাই দিবা ইয়াত নাইট্ৰজেন শব্দটো খেলিমেলিকৈ দিয়া হৈছে স্তম্ভ 1ৰ 5 নম্বৰত দিয়া আছে পানীৰ বিশুদ্ধীকৰণত ব্যৱহৃত এইটো তোমালোকে স্তম্ভ 2ত দিয়া বি নাম্বাৰ এইটোৰ লগত মিলাই দিবা ইয়াত বি নম্বৰত ক্লৰিন শব্দটো খেলিমেলিকৈ দিয়া হৈছে 6 নম্বৰত দিয়া আছে তলৰ সাৰণীখন সম্পূৰ্ণ কৰা এই সাৰণীখন মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছো এফালে তোমালোকে লিখিবা মেগনেছিয়াম তাৰ পাছত এইফালে লিখিবা মেগনেছিয়াম অক্সাইড তাৰ পাছত এইফালে লিখিবা নীলা তোমালোকে এইখিনি চাই লিখি লবা 7 নম্বৰত দিয়া আছে তলৰ শব্দকেইটাৰ ব্যাখ্যা দিয়া 1 নম্বৰত দিয়া আছে ঘাত সহনীয়তা তোমালোক উত্তৰত লিখিবা ধাতুবোৰ হাতুৰিৰে কুবাই কোনো ধৰণৰ টুকুৰা টুকুৰ নকৰাকৈ পাতল পাতল পাত প্ৰস্তুত কৰিব পৰা ধৰ্মটোক ঘাত সহনশীলতা বোলে যেনে লু এলুমিনিয়াম বা তাম আদি ধাতু কুবাই চেপেটা কৰি পাতল পাত তৈয়াৰ কৰিব পাৰি 2 নম্বৰত দিয়া আছে ক্ষয়ী ভৱন তোমালোক উত্তৰত লিখিবা বায়ু পানী বা অন্যান্য পদাৰ্থৰ ফলত ধাতুৰ পৃষ্ঠ ক্ৰমান্বয়ে ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে অৱক্ষয় বা ক্ষয়ী ভৱন বোলে 3 নম্বৰত দিয়া আছে দস্তালেপন তোমালোক উত্তৰত লিখিবা মামৰৰ পৰা ৰক্ষা কৰিবলৈ কেতিয়াবা লুৰ বস্তুত জিংক ধাতুৰ সুৰক্ষামূলক প্ৰলেপ দিয়া হয় ইয়াক গেলভেনাইজেশ্যন বা দস্তালেপন বোলে 8 নম্বৰ প্ৰশ্নটো হৈছে ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্যসমূহ লিখা তোমালোক উত্তৰত লিখিবা ধাতু সাধাৰণতে কঠিন উজ্জ্বল ঘাত সহনীয় নমনীয় আৰু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ইহত সনাদি অৰ্থাৎ আঘাত কৰিলে ৰিং ৰিং বা টিং টিং শব্দ উৎপন্ন হয় ধাতুৰ উদাহৰণ হ'ল লু তাম এলুমিনিয়াম সোণ আদি আনহাতে অধাতু সাধাৰণতে কোমল অনুজ্জ্বল ভংগুৰ অনমনীয় আৰু তাপ আৰু বিদ্যুতৰ কুপৰিবাহী এইবোৰ সনাদি নহয় আৰু আঘাত কৰিলে ৰিং ৰিং শব্দ নকৰে অধাতুৰ উদাহৰণ হ'ল কাঠ কাৰ্বন সালফাৰ অক্সিজেন আদি
9 নম্বৰ প্ৰশ্নটো হৈছে দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰৰ উল্লেখ কৰা। তোমালোক উত্তৰত লিখিবা দৈনন্দিন জীৱনত অধাতুৰ ব্যৱহাৰসমূহ হ'ল অক্সিজেন, সকলো জীৱৰ উশাহ নিশাহৰ বাবে অপৰিহাৰ্য। নাইট্ৰজেন, উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। ক্লৰিন, খোৱা পানী বীজাণুমুক্ত বা বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ফছফৰাছ, জুইশলা কাঠি আৰু ফটকা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হয়। আয়ডিন, কটা চিঙা অংশত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা হয়। টেন নম্বৰ প্ৰশ্নটো হৈছে তোমাক 3টা লুৰ গজাল দিয়া হৈছে। প্ৰতিটোকে পৃথকে তেল, পানী আৰু সেমেকা মাটিত ৰখা হৈছে। কোনটো লুৰ গজালত মামৰ নধৰিব আৰু কিয়? তোমালোক উত্তৰত লিখিবা সেমেকা মাটিত ৰখা লুৰ গজালটোত মামৰে ধৰিব, কাৰণ লুত মামৰে ধৰিবলৈ বায়ু আৰু পানী দুয়োটাৰে সমানে প্ৰয়োজন হয়। সেমেকা মাটিত পানী আৰু বায়ু দুয়োটা পৰ্যাপ্ত পৰিমাণে থাকে। তেলত ডুবাই ৰখা গজালটোৱে বায়ু আৰু পানী একোৰে সংস্পৰ্শ নাপায়। উতলোৱা পানীত তেলৰ স্তৰ থাকিলে অক্সিজেন সোমাব নোৱাৰে। এলেভেন নম্বৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয়। কি দুটা ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত? তোমালোক উত্তৰত লিখিবা ধাতুবোৰৰ এই কাৰ্যৰ বাবে উপযোগী হোৱাৰ দুটা মূল ধৰ্ম হ'ল বিদ্যুৎ পৰিবাহিতা আৰু নমনীয়তা। 12 নম্বৰ প্ৰশ্নটো হৈছে সোণৰ কি গুণে ইয়াক মূল্যৱান কৰি তোলে? তোমালোক উত্তৰত লিখিবা সোণৰ স্থায়ী উজ্জ্বলতা, অতি উচ্চ নমনীয়তা আৰু ঘাত সহনশীলতা গুণ আছে। তদুপৰি ই সহজে বায়ু বা পানীৰ সৈতে বিক্ৰিয়া কৰি ক্ষয়প্ৰাপ্ত নহয়। 13 নম্বৰ প্ৰশ্নটো হৈছে মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? উৎপন্ন হোৱা পদাৰ্থবিধৰ প্ৰকৃতি কেনেধৰণৰ? ই আম্লিক, ক্ষাৰকীয় নে প্ৰসম? তোমালোক উত্তৰত লিখিবা মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এই পদাৰ্থবিধৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়, কাৰণ ইয়াৰ জলীয় দ্ৰৱই ৰঙা লিটমাছ কাগজ নীলা কৰে।